আকৌ এনেকৈ উলটিলে প্ৰথম এনেকৈ গৈছিল তাৰপিছত এনেকৈ আপুনি যিটো কথা কথা মিলি গ'ল তেতিয়া এই বৃহৎ ৰাজ্যৰ এনে বানপানী অৱস্থাটো পুৰা বৃহৎ ৰক্ষা পাব কোনখিনি কৰিবলৈ এই গেমনৰ একদম মই প্ৰায় 4-5 দিন ধৰি পেলাই মই ডিব্ৰুগড় তিনিচুকীয়া জিলাতে বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি আছোঁ। যোৱাকালিও হাতী বুলি যি তিনিচুকীয়াত আছিলে যুদ্ধকালীন গতিৰে ৰাইজ আৰু বিভাগৰ মানুহে তাত কাম কাজ কৰি আছে আৰু হাতীখুলিটো যদি এইবাৰ যদি কোনো কাৰণ যদি বাচি যায় তেতিয়াহ'লে আগন্তুক দিনত নিশ্চিত ৰূপত তাত বোল্ডাৰ স্পাৰে হওক বা জিঅ' বেগেৰে কাম কৰা হ'ব। আৰু ঠিক তেনেকৈ টেঙাখাটতো মই ইতিমধ্যে গৈছিলোঁ। এইটো পইণ্টত মই আজি আহিছোঁ আমাৰ তপন গগৈ ডাঙৰীয়াৰ লগত। আৰু মই ভাবোঁ যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে, যিহেতু আমাৰ যিমানবোৰ ব্ৰিজ হৈছে পানী শুকোৱাৰ লগে লগে এই ব্ৰিজবোৰৰ কাম কৰিব পৰা যাব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজ নিৰ্মাণকে আদি কৰি বা আমাৰ সাহায্য প্ৰদানকে আদি কৰি তৎকালীন গতিৰে আমাৰ তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলাই যি হাৰত কাম কৰি আছে। কাৰণ মই বানপানীৰ লগত অভ্যস্ত, কাৰণ মই সৰভোগ সমষ্টিৰ মই বানপানীৰ জৰিয়তে বিধায়ক হৈ আহিছোঁ। ইয়াত মই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ যিটো তৎকালীন ব্যৱস্থা কৰিছে মই তাৰ কাৰণে প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ সমান্তৰালভাৱে যি সহায় সহযোগ কৰিছে প্ৰশাসনৰ লগত, যাৰ কাৰণে আমি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ। এতিয়া যিহেতু বৰষুণৰ যিহেতু কমি গ'ল বা অতিবৃষ্টি হোৱাৰ কাৰণে আচলতে দিহিং নৈৰ পৰা এইটো দুঠাইত ব্ৰিজ হৈছিলে। আৰু এই দুই ঠাইত ব্ৰিজত নিশ্চিত ৰূপত আগন্তুক দিনত কাম কৰা হ'ব আৰু মুখ্যমন্ত্ৰী বাকীখিনি কথা আপোনালোকক জনাব। ৰিংবান আছে, এই ৰিংবানটি গেমন দলঙৰ পৰা একেবাৰে কাৱৈমাৰী খলিয়ামাৰী ঘেৰঘেৰি দলনিপুৰ হৈ মইনা গাঁৱেদি এই হালদিবাৰী ENDত যদি সংযুক্ত কৰি শক্তিশালীকৈ নিৰ্মাণ কৰি দিয়ে তেতিয়া এই বৃহৎ ৰাজ্যৰ এনে বানপানী অৱস্থাটো পুৰা বৃহৎ ৰক্ষা পাব। কোনখিনি কৰিবলৈ এই গেমনৰ একদম দলঙৰ মাথাৰ পৰা চেনিমাৰী যিটো ৰিংবান আছে সেই ৰিংবানটোৱে শক্তিশালী কৰিব লাগে। সেইটো দি আহি গ'লে সেইটো ফালৰ পৰা এনেকৈ গৈ আছে ছাৰ, গৈ একদম দলনিপুৰ খলিয়ামাৰী এনেকৈ গৈ ঘেৰঘেৰি পৰা তাত যদি সংযুক্ত হয় তেতিয়াহ'লে এই বৃহত্তৰ অঞ্চলৰ খোৱাঙৰ ইমান বানপানী অৱস্থা নহয়। ইয়াৰ পৰা কমচে কম 100খনৰ ওপৰৰ গাঁও বাচক আছে। 100খনৰ কিমান কিলোমিটাৰ হ'বগৈ? প্ৰায় 15 কিলোমিটাৰ হ'ব এলেকাত। বেছি হয় যদিও কম নহ'ব। তাৰমানে এই যিটো